শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি ৰাইজৰ দলৰ আমাৰ মুখ্য কাৰ্যালয়ত আজি প্ৰায় 100 জন পুৰুষ আৰু মহিলাই বিভিন্ন দলৰ পৰা, কোনোবা বিজেপি দলৰ পৰা আহিছে, কোনোবা কংগ্ৰেছ দলৰ পৰা আৰু কোনোবা অসম গণ পৰিষদৰ পৰা প্ৰায় 100 জন পুৰুষ আৰু মহিলাই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰে। আমি সকলোকে যিসকলে আজি ৰাইজৰ দলত যোগদান কৰিছে সকলোকে স্বাগতম জনাইছোঁ আৰু আঞ্চলিকতাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে, জাতীয়তাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে এনেকৈ ৰাইজৰ দলত যোগদান কৰাৰ কাৰণে মই তেখেতসকলক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে নতুনকৈ আমাৰ সতীৰ্থ হৈ আজি যোগদান কৰিলে সকলোকে আমি আহ্বান জনাইছোঁ যাতে দলৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, দলৰ দায়িত্ব যাতে সুচাৰুৰূপে তেওঁলোকে গ্ৰহণ কৰে আৰু দলৰ দায়িত্ব গ্ৰহণ কৰি যাতে তেখেতসকলে আমাৰ দলৰ সাংগঠনিক কাম কাজত মনোনিৱেশ কৰে, তাৰ কাৰণে সকলোকে আজি আহ্বান জনাইছোঁ। আমি শক্তিৰূপে নিজকে সবল আৰু শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। কাৰণ ইতিমধ্যে আপোনালোকে সকলো জানে যে আমাৰ পুৰণি যিটো আঞ্চলিক দল আছিলে অসম গণ পৰিষদ, এই অসম গণ পৰিষদ কাৰ্যতঃ মৃত্যু ঘটিছে। অসম গণ পৰিষদ আৰু এতিয়া আঞ্চলিকতাবাদী শক্তি নহয়। অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণসংগঠনৰ দৰে হৈ গ'ল। গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বি টিমৰ বাহিৰে আন একো নহয়। গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে। তেনেকুৱা সময়তে প্ৰত্যেক দিনাই, আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ, শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে, ৰাইজৰ দলত যোগদান কৰিছে, এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট গুৰুত্ব আছে। আনহাতে আমি পৰিষদ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল, এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। এই সম্পৰ্কত অতি কমেও 5টা ৰাউণ্ডৰ আলোচনা ইতিমধ্যে আমাৰ সমাপ্ত হৈছে আৰু এই সম্পৰ্কে এতিয়া শীৰ্ষ পৰ্যায়ৰ আলোচনা বিলোচনা অব্যাহত আছে। আমি আশা কৰোঁ যে নিৰ্বাচনৰ পাছতেই আৰু কেইমাহমানৰ পাছতে আমি দুইটা আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাই ঐক্যবদ্ধ হৈ এটা নতুন ৰাজনৈতিক দল, এটা নতুন ৰাজনৈতিক শক্তি, এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিম আৰু এই আঞ্চলিকতাবাদী শক্তিয়ে সমগ্ৰ অসমত ৰাইজক ঐক্যবদ্ধ কৰি 2026ত যাতে বিজেপিৰ বিকল্প এখন চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম।